আপুনি কোৱাত অথৰিটি পালে চিচিটিভি অফ কৰিব। চিচিটিভি আপুনি চিচিটিভি অফ কৰিব অথৰিটি ক'ত পালে? আপুনি ৰিটাৰ্নিং অফিচাৰৰ উইদাউট কনচাৰ্ণত আপুনি চিচিটিভি কিয় অফ কৰিলে? চিচিটিভি অফ হৈছে দাদা। আপুনি মিছা কথা আপুনি অহাৰ লগে লগে চিচিটিভি একটা কুৱেশ্যন স্যার, তেওঁ অহাৰ লগে লগে চিচিটিভি অফ হৈছে। অফ হৈছে আপুনি অফ হৈছে স্যার। আমি চাইছো ফিডবেকটো কিন্তু অফ হৈছে আৰু ইয়াৰ আগতো কালি পৰহি ৰাতিটো অফ হৈছে। এইটো এটা গুৰুত্বপূৰ্ণ জাগাত আপোনাৰ ঘৰ মোৰ ঘৰত যদি চিচিটিভি অফ নহয় আৰু ইয়াত এটা ইমান এটা অভিযোগ জনাদেশ আবদ্ধ কৰি ৰাখিছে আপোনালোকে। এটা কথা হৈছে চৰকাৰৰ ডিউটি কৰাৰ পিছত যদি আপোনালোকে যদি তেখেতসকলক যদি ডিউটি দিবই দিছিল, মই একদিনাখন মোৰ লগত এটা ল'ৰা আহিছিল, তাতে BSFৰ মেজৰজনে কৈছে যে কৈ আপুনি ইহা আছে আনিছে ষ্টুডেণ্ট এখেতে কেনেকৈ সোমাব পাৰিলে? কেনেকৈ সোমাইছে? অলপ কথা নকৰি ৰ, এখেতৰ কাৰ্ড নাই, আজি অপাৰেটৰৰ কথা কৈ সোমাইছে। যদি এজন অফিচাৰৰ কথা কৈ যদি চুৰি কৰিব আহে তাকেতো সোমাব দিব। অফিচাৰজনৰ কাৰ্ডটো থাকিব লাগিব যে অফিচাৰ হয়। ইমান চেঞ্চিটিভ একটা সময়ত যদি এনেকুৱা হয় তেনেহ'লে গণতন্ত্ৰ ক'ত থাকিব? মানুহ কেনেকৈ বিশ্বাস কৰিব যে ভোট চুৰি যে কৈ আছে? গোটেই অসম তথা ভাৰতবৰ্ষৰ এটা কথা ওলাইছে ভোট চুৰি। বিৰোধী পক্ষৰ যিসকলে হাৰিব তেখেতসকলে কৈ আছে আমি এটা ভোটত হ'লেও জিকিম। তাৰ কাৰণটো কি? সেইটোৱে কাৰণ। ইয়াক এৰা নহ'ব। DC ছাৰ আহক ইয়াতে, SP আহক ইয়াতে, তাৰপিছত কথা আছে কিহৰ কাৰণে সোমালে, কোনে সোমাব দিলে, সোমাব দিলে আৰু তাক কেনেকে সোমাব পাৰিলে, কেনেকে হাত দিব পাৰিলে, এইটো এৰি দিয়া কথা নহয়। সন্মুখত আজি এটা দিন আছে, আমি ইমান নিগুৰি থকা সত্ত্বেও আমাৰ বিশ্বাস প্ৰশাসনৰ ওপৰত আমাৰ এটা ভৰসা আছে, বিশ্বাস আছে, কিন্তু আমি জানো যেতিয়া ওপৰৰ পৰা হেঁচা দিব প্ৰশাসনৰ এনেকুৱা হ'ব। সেইটোৱে হৈছে নহ'লে কি হ'ব? কথাটোতো এনেকৈ আহিল নহয়। মই আজি 3 দিনৰ পৰা বৰ দুখজনক লগা বিষয়। আমি আমার স্ট্রং রুম যে রাজ্য জনাদেশ যে দিছে ইভিএমত বন্দী হয়ে আছে, ধুবুৰী জিলার এই আমার PV ইনস্টিটিউটত বন্দী হয়ে আছে। তৎসত্ত্বেও আজি প্রায় 24 ঘণ্টা বা 48 ঘণ্টা বাকি থকা সত্ত্বেও ইমান কটকটা নিরাপত্তা থকাৰ পিছতো যে এজন মানুহ অচিনাকি মানুহ দুটাকৈ গেট উইদাউট ID কাৰ্ড, তিনিটাকৈ গেট উইদাউট ID কাৰ্ড, কোনো ধৰণৰ প্ৰুফ নথকাকৈ সিকিউৰিটিৰ ইমান সিকিউৰিটি থকাৰ পিছতো কেনেকৈ সোমাল, এইটো এটা বহুত ডাঙৰ মানে কুৱেশ্যন মাৰ্ক হৈ আছে। বহুত এতিয়া 24 ঘণ্টা থকালৈ ইমান এটা মানুহ সোমাই যায় আৰু সোমোৱাৰ লগে লগে যে CCTVটো বন্ধ হৈ গ'ল, তাত কিন্তু বহুত এটা কুৱেশ্যন মাৰ্ক আমাৰ মনত সোমাই আছে। আপোনালোকে জানে, আপোনালোকে এক্সিট পোল মতেও ইয়াত বহুত ভাল দেখুৱাইছে, কিন্তু মই ভাবোঁ যে আজি এটা মানুহ সোমোৱাৰ লগে লগে CCTV বন্ধ হৈ গ'ল। তাৰপিছত আমাৰ এজেণ্টসকলে তেওঁক সুধিলে তেওঁ কোন কি, তেওঁলোকে ভালকৈ সঠিককৈ উত্তৰ দিব পৰা নাই। যে মোৰ আই কাৰ্ড আছে, আপোনালোকে কয় ঘৰ ধুবুৰীৰ পৰা ইয়াত মাত্ৰ 10 কিলোমিটাৰ, আজি 2 ঘণ্টালৈকে আবদ্ধ হৈ আছে, তাৰপিছতো আই কাৰ্ড দেখুৱাব পৰা নাই। এতিয়া কুৱেশ্যনটো হ'ল যে প্ৰশাসনে কি কৰি আছে? প্ৰশাসনে ইমান টাইম লৈ যেনেকুৱা কটকৰ নিৰাপত্তাত আছিলে, এজন বিধায়ক বা এজন কেটনিটিৰে সোমাব লগা তাত চিগনেচাৰ কৰি সোমাব লাগে, কিন্তু এজন সাধাৰণ মানুহে কেনেকৈ সোমাল? প্ৰশাসনে এইটো উত্তৰ প্ৰথমে দিব লাগে। আৰু যদি 2 ঘণ্টালৈকে তেওঁ আই কাৰ্ড এখন দিব পৰা নাই, প্ৰশাসনে এতিয়ালৈকে তেওঁক কিয় এৰেষ্ট কৰি নকৰি এনে বহাই ৰাখিছে? প্ৰশাসনৰ ওপৰত এতিয়া কুৱেশ্যন মাৰ্ক, চন্দ্ৰ আঙুলি আহি আছে। মই অনুৰোধ কৰিলোঁ আমাৰ আয়ুক্ত মহোদয়ক, আমাৰ DC মহোদয়ক, অনতি পলমে 2 ঘণ্টাৰ ওপৰত নালাগে, তেওঁলোকক অনতি পলমে তদন্ত কৰি এই মানুহজনক উচিত তদন্ত শাস্তি আমাক নিৰপেক্ষ লাগে। আৰু মই ইয়াৰ আগতো আমাৰ এজেণ্টসকলৰ পৰা শুনিছোঁ মাজে মাজে CCTV অফ হয়। এইটো কিন্তু বৰ দুৰ্ভাগ্যজনক বিষয়। কালি পুৱাতো অফ হৈছিল, আমাক এজেণ্ট কৈছে, ইয়াৰ আগতে আমাৰ এজেণ্টবিলাকে জনাইছিল। আজি 2 ঘণ্টাৰ পৰা আমি ৰখি আছোঁ, 1-1.5 ঘণ্টাৰ পৰা লাহে লাহে আমিও দলীয়ভাৱে আহি ইয়াত অপেক্ষা কৰি আছোঁ, আমাৰ এজেণ্টসকলে আবদ্ধ কৰি ৰাখিছে, কিন্তু এতিয়ালৈকে কোনো এজন বিষয়া ভালকৈ তেওঁক সোধপোছ কৰা নাই। এইটো এতিয়া আমাৰ কুৱেশ্যন মাৰ্ক হৈ আছে। প্ৰশাসনে কি কৰিব বিচাৰি আছে? কিয় প্ৰশাসনে নীৰৱ হৈ আছে? 2 ঘণ্টালৈকে এজন মানুহক আয়ত্ত কৰি সোধপোছ কৰিব পৰা
ঠিক ঠাক কৰিব পৰা নাই, সেইটো কুৱেশ্যন মাৰ্ক মই আপোনালোকৰ জৰিয়তে প্ৰশাসনক অনুৰোধ জনালোঁ অতি সোনকালে তদন্ত কৰি সঠিক তদন্ত ৰিপৰ্টটো আমাৰ এজেণ্টসকলক দিব লাগে, অন্যথা এইজন মানুহৰ বিহিত ব্যৱস্থা কৰিব বুলি আশা ৰাখিলোঁ। অন্যথা আমি সকলোৱে কিন্তু আমাৰ যে জনাদেশ আমি ষ্ট্ৰং ৰুমত দিছোঁ, তেওঁলোকক এনেকৈ খেলি মেলি কৰিবলৈ কাৰণে মানুহক যদি সোমাব পাৰে, ইয়াত চিকিউৰিটি কি হৈ আছে আমি প্ৰশ্নবোধক ৰাখি দিলোঁ। ইতিমধ্যে আমাৰ ইয়াত আজি 1 মাহৰ পৰা ডিউটি কৰি আছোঁ, বিভিন্ন প্ৰট'কলৰ মাধ্যমত ডিউটি কৰি আছোঁ। কিন্তু আমাৰ আজি হঠাৎ কৰি এজন অচিনাকি ব্যক্তি আহি তাত প্ৰৱেশ কৰিছে আৰু আমাৰ যেটা মনিটৰিং ৰুম আছে তাত আমাৰ আমাৰ কেণ্ডিডেটৰ ছিগনেচাৰ কৰি পিনে তাৰ ভিতৰত সোমায়। কিন্তু অজনা ব্যক্তি এজন যে সোমাইছে, এইটো দুৰ্ভাগ্যৰ কথা খুব। আৰু আমি তাক আবদ্ধ কৰি ৰাখিছোঁ আৰু আমাৰ কাৰো চিনাকি মানুহ নহয়। আৰু আমাৰ যে মনিটৰিং আছে, আমাৰ অপাৰেটৰ আছে, সেই অপাৰেটৰো নহয় এইটো। গতিকে আমাৰ সন্দেহৰ বিষয়। আৰু মনিটৰিং তাত অফ কৰি দিছে, প্ৰায় 10 মিনিটমান অফ আছিল, CCTV অফ কৰি দিছে। আৰু যেটা আমাৰ এজেণ্টসকলে যিটো মনিটৰত আমি ডিউটিত আছোঁ আৰু কি আমাৰ ভিতৰত আছে, সেইটো অফ কৰি দিছে আৰু তাতে আমাক নজনাকৈ অফ কৰি দিছে। আৰু আমি এটা CRPকো কৈছোঁ, তেওঁলোকে কৈছে যে অপাৰেটৰৰ ইনচাৰ্জত গৈছে, কিন্তু তাতে যাব নোৱাৰে। এটা তাত বাধা আছে, নীতি নিয়ম আছে, এইবোৰ উলংঘা কৰি গৈছে। ইয়াতে আমি যাক কাৰ্ড আনি পিনে আমাক দেখাব, তাৰ আগমুহূৰ্তে আমি ইয়াত আবদ্ধ কৰি ৰাখিছোঁ। আৰু তেওঁৰ কাৰ্ড আছিল নে নাই লগত? তেওঁৰ কাৰ্ড নাই। কাৰ্ড নোহোৱাকৈ ভিতৰত কেনেকৈ সোমালে সেইটো নাজানো কেনেকৈ সোমাইছে, কিন্তু কোনোবাই নাজানে কেনেকৈ সোমাইছে। 3টা গেট আছে, 3টা গেট আছে, 3টা। এটা নহয়, প্ৰথমত পুলিচ আছে, ছেকেণ্ডত CRP আছে, তাতো আৰু এটা গেট আছে ষ্ট্ৰং ৰুমৰ সন্মুখত। 3টা গেট দি কেনেকৈ সোমালে এইটো আমি নাজানো। কিমান সময় হ'ল আপোনালোকে আবদ্ধ? এতিয়ালৈকেতো 2 ঘণ্টামান বেছি হ'ল। এতিয়ালৈকে তেওঁ কৈছে যে কাৰ্ড আনি দেখাব, প্ৰুফ কাৰ্ড দেখাব, আৰু কিন্তু অহা নাই কাৰ্ড। এতিয়া প্ৰশাসনৰ লোকক জনাইছে নে নাই? প্ৰশাসনক জনাইছোঁ আৰু আমাৰ বহুজনৰ ইলেকশ্যন অফিচাৰ ছাৰ আহিছে, তাকো জনাইছোঁ। সেয়ে কৈছে যদি কাৰ্ড আছে আপোনালোকে বাৰীত আনক, তাৰপৰা দেখাওক, কিন্তু এতিয়ালৈ অহা নাই। 2 ঘণ্টা হৈ গ'ল, 2 ঘণ্টা এতিয়ালৈকে অহা নাই। প্ৰশাসনৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ ব্যৱস্থা লৈছে আপোনালোকে? প্ৰশাসনৰ এই যি ব্যৱস্থা, এই ব্যৱস্থাক লৈ কিমান সন্তুষ্ট? প্ৰশাসনৰ ব্যৱস্থা আমি ইমান সন্তুষ্ট নহয়, কাৰণ আমাৰ কেণ্ডিডেট যি দলের হওক, কেণ্ডিডেট যেতিয়া আহে প্ৰট'কলত চলে। কিন্তু এজন মানুহ কেনেকৈ সোমাল? আমি যে বাহিৰত ওলাওঁ, আমাকো চেক কৰে কাৰ্ডখিনি আছে নাই, কেতিয়াবা পকেটত থাকে, তাও চেক কৰে, আমি দেখাওঁ। কিন্তু এজন সাধাৰণ মানুহ কেনেকৈ সোমাল? এটা বহুত ডাঙৰ প্ৰশ্ন হৈ আছে। তেওঁ মানুহজন আমাৰ প্ৰতি সন্দেহ আছে, কিন্তু আমি দেখা যাওক প্ৰশাসনে কি ব্যৱস্থা লয়। আমাৰতো বিভিন্ন ধৰণৰ সন্দেহ হয়। আজি ভাৰতবৰ্ষত মেলা প্ৰব্লেম চলি আছে, এনেকুৱা হয়তো EVM হেক কৰিবলৈ আহিছে, টেম্পাৰিং কৰিবলৈ। কিন্তু আমি সতৰ্ক হৈ আছোঁ তাত, যিহেতু অচিনাকি ব্যক্তি হয়। মনিটৰটো অফ কৰিছে, হ্যাঁ, আমার বেশি ডাউট লাগিছে। দেখা যাক, আমি প্রশাসনের উপর বিশ্বাস আছে। লিগেলি ৰঞ্জীৱ শৰ্মা বা বিজেপিয়ে কি কয়, যদিও বিজেপি ডাইৰেক্টলি ইজ নট ইন দ্য কেছ, এইটো মুখ্যমন্ত্ৰীৰ ব্যক্তিগত নহয়, আল্টিমেটলি অসম চৰকাৰৰ হৈ পৰিছিলেগে। তো সেই কথাখিনি আপোনাক ক'বলৈ ভাবিছোঁ। মুখ্যমন্ত্ৰী ব্যক্তিগত নহয় মৃণাল, মুখ্যমন্ত্ৰী ভাৰতীয় জনতা পাৰ্টিৰ নেতা হয়, আৰু ভাৰতীয় জনতা পাৰ্টিৰ নেতা হিচাপে তেওঁ অসমৰ মুখ্যমন্ত্ৰী, যিহেতু দলৰ মেজৰিটি আছিলে। মানে মই দেখিছিলোঁ বহুত সময়ত বিজেপি নিজৰ মাজতে কনফিউজন আছিলে। আমি কনফিউজন এই কাৰণতে নাই যে মুখ্যমন্ত্ৰীক টাৰ্গেট কৰা হৈছিলে। সেই সময়ত তেওঁৰ পত্নীৰ নামটো সন্মুখত আনি মুখ্যমন্ত্ৰীক টাৰ্গেট কৰা হৈছিল, যাতে ইলেকশ্যনত বেনিফিট পাব পাৰি। চিধা কথা আছিলে। ডকুমেণ্টছ ভুৱা আছিলে, জালিয়াতি কৰা হৈছিলে। আজি আদালতে আপুনি যিখিনি পঢ়ি শুনালে, আদালতৰ জাজমেণ্টটোত ক'তো কোৱা নাই যে ডকুমেণ্টছখিনি ভুৱা নহয় বুলি। ক'তো কোৱা নাই। তেওঁ কৈছে এইটো ট্ৰায়েল কোৰ্টত যাব, আৰু আদালতে এই কথাটোও কৈছে ট্ৰায়েল কোৰ্টত যেতিয়া ট্ৰায়েল হ'ব, তেতিয়া আজি আদালতে যিখিনি কথা কৈছে সেইখিনি কথা তাত মানে আধাৰ হিচাপে ৰঞ্জীৱৰ কথাক মই ছাপোৰ্ট কৰি কথা কৈছে। কোৰ্টে কিন্তু কোৱা নাই যে এইখিনি কথা কাগজখিনি সত্য বুলি, ভুৱা বুলিও কিন্তু কোৱা নাই। সত্য বুলি কোৱা নাই, যিহেতু সত্য বুলি কোৱা নাই, আধাৰ হিচাপে নল'বৰ কাৰণে কোৰ্টে কৈছে ট্ৰায়েল কোৰ্টক। 1 নম্বৰ। 2 নম্বৰ কথা, আপুনি আৰম্ভণিতে এটা কথা ক'লে যে গৌৰৱ গগৈৰ পত্নীৰ কথাটো ইয়াত আহিব পাৰে, তাত ডিফাৰেঞ্চ আছে। গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসম চৰকাৰে SIT বনাইছে, মানে CIDত কেছ ৰেজিষ্টাৰ্ড হৈছে। সেই ৰেজিষ্টাৰৰ আধাৰত মানে ইনকুৱাৰী হৈছে, ইনকুৱাৰী ৰিপৰ্ট ছাবমিট কৰিছে। অসম চৰকাৰৰ কেবিনেটে সেই ৰিপৰ্ট এপ্ৰুভ কৰিছে। তাৰপিছত সেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টক দিয়া হৈছে ফাৰ্ডাৰ ইনকুৱাৰীৰ কাৰণে। কিন্তু ইয়াত কোনো ধৰণৰ ইনকুৱাৰী নাই, কোনো ধৰণৰ SIT নাই। ডাইৰেক্ট কিছুমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ডকুমেণ্ট অভিযোগ কৰিছে, মানে ডাইৰেক্ট ডকুমেণ্টছখিনি এটা জালিয়াতি ডকুমেণ্ট প্ৰস্তুত কৰি AIৰ জৰিয়তে ডকুমেণ্ট প্ৰস্তুত কৰা হৈছে। এইটো প্ৰমাণ হৈ গৈছে, মানে আনঅফিচিয়েল, মানে
কোৰ্টত প্ৰমাণ হোৱা নাই কিন্তু মানুহে মুখে মুখে প্ৰমাণ কৰিছে সেইটো মানে গোটেই তথ্য পাতিখিনি চবে চেক কৰিছে কেনেকৈ এইবিলাক বনাব পাৰি প্ৰেছ কনফাৰেন্সত মুখ্যমন্ত্ৰীয়ে দেখুৱাই দিছে কেনেকৈ কৰিব পাৰি সেই কথাখিনি মানে তেওঁলোকে কোনো ধৰণৰ আইনী মানে পদ্ধতি গ্ৰহণ কৰা নাই ডাইৰেক্ট এলিগেশ্যন দিছে যাতে ইলেকশ্যনত ভোটটো আমি পেনিট্ৰেট কৰিব পাৰোঁ সেইটো টাৰ্গেট আছিলে গতিকে মই ভাবোঁ যে এইটো এটা পলিটিকেল ক্ৰাইম হয় ইলেকশ্যনৰ সময়ত সেই কথাটো কোৱা কোনো ধৰণৰ লিগেল প্ৰচিডিউৰ নোলোৱাকৈ সেই কথাটো কোৱা মানে চিধা চিধি কংগ্ৰেছে জালিয়াতি ভুৱা তথ্যৰ আধাৰত এইটো এটা ক্ৰাইম কৰিছে আৰু আদালতে চিধা চিধি কৈছে যে এইটো এটা ডিফামেটৰী কেছ হয় এইটো তথ্যখিনি যিখিনি কোৱা হৈছে সেইখিনি মিছা নহয় সেইখিনি আদালতে অস্বীকাৰ কৰা নাই যে এই তথ্যখিনি মানে আপোনাৰ ডিফামেটৰী কেছত আহিব পাৰে বা ইয়াক আমি আধাৰ হিচাপে ল'ব পাৰোঁ বা ট্ৰায়েল কোৰ্টে ল'ব পাৰে এইটো আদালতত কৈছে গতিকে মই ভাবোঁ যে অভিষেক মনু সিংভিয়ে তেওঁৰ গোটেই প্ৰেছ কনফাৰেন্সটো যদি আপুনি সূক্ষ্মভাৱে চাই বা শুনে তেতিয়াহ'লে এটা কথা আপুনি অনুভৱ কৰিব তেওঁ বাৰে বাৰে এটা কথাত কৈ আছে যে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ সময়ত কোৱা কথা একে সময়তে তেওঁ কৈ আছে যে ইলেকশ্যনৰ সময়ত দিয়া এইটো এটা ষ্টেটমেণ্ট আছিলে পৱন খেৰাৰ এইটো ইলেকশ্যন ৰিলেটেড প্ৰেছ মিট আছিলে তেওঁৱে কৈছে গতিকে এই কথাটোক মই ভাবোঁ যে আমি এই কথাটোক যিমান আইনী দৃষ্টিকোণ ইয়াৰ আছে ঠিক সমানেই ইয়াৰ ৰাজনৈতিক দৃষ্টিকোণো আছে আৰু যিহেতু নিৰ্বাচনৰ সময়ত হৈছিলে মৃণাল গতিকে ইয়াক আমি বেছিকৈ ৰাজনৈতিকভাৱে বিশ্লেষণ কৰিব লাগিব দিছপুৰ মধ্য গুৱাহাটী যোৰহাট এই তিনিটা সমষ্টিৰ কথা ইতিমধ্যে আপোনালোকে গম পাইছে কিন্তু এইবাৰ চৰ্চাত আছে আন কেইবাটাও এনেকুৱা সমষ্টি কি কি এনে চৰ্চাত থকা সমষ্টি যদি আমি চাওঁ তেতিয়াহ'লে দেখা পাম যে শিৱসাগৰ মৰিয়নি খোৱাং আৰু বিহপুৰীয়া এই চাৰিটা সমষ্টি বিশেষভাৱে চৰ্চিত কিন্তু কিহৰ বাবে চৰ্চিত যে খোৱাঙত এইবাৰ সন্মুখ সমৰত কোন কোন লুৰিণজ্যোতি গগৈ আৰু চক্ৰধৰ গগৈ গতিকে কোন গগৈয়ে সেই হাঁহি মাৰিব খোৱাঙত তাৰ পাছতে ৰূপজ্যোতি কুৰ্মী এইবাৰ জ্ঞানশ্ৰী বৰাৰ লগত এখন তুমুল যুঁজ গতিকে কোন এই যুঁজত জয়ী হ'ব তাৰ বাবে অপেক্ষা মাজত মাথো এটা দিন শিৱসাগৰত কি হ'ব এইবাৰ শিৱসাগৰত যদি এবাৰ আমি চাওঁ তেতিয়াহ'লে এক্সিট পোলে ইতিমধ্যেই কৈছে যে এইবাৰ অখিল গগৈৰ কিন্তু তাত আশা ক্ষীণ আৰু যদিহে অখিল গগৈৰ আশা ক্ষীণ হয় তেতিয়াহ'লে বিজেপিৰ কুশল দুৱৰীয়ে শেষ হাঁহি মাৰিব নে প্ৰদীপ হাজৰিকা এইটো কিন্তু এটা লক্ষণীয় হ'ব কাৰণ শিৱসাগৰত যদি অখিল গগৈ এবাৰ নাহে তেতিয়াহ'লে তাত আকৰ্ষণীয় হ'ব যে তাত আচলতে শেষ হাঁহি কোনে মাৰিব নিশ্চয়কৈ এই ধৰণে বহুকেইটা সমষ্টিত এতিয়া ফলাফল কি হ'ব তাক লৈ সকলোৰে মনত প্ৰশ্ন যে কাৰণ ভূপেন বৰাৰ কি হ'ব এইবাৰ বিৰোধী পক্ষৰ পৰা আহি যিহেতু শাসকীয় পক্ষত এণ্ট্ৰি মাৰিছে ভূপেন বৰাই তাকো নিৰ্বাচনৰ আগে আগে কি হ'ব ভূপেন বৰাৰ ভৱিষ্যত আজি আমি যি এই সমীক্ষা 2026ৰ মেজিকেল প্ৰেডিকশ্যনৰ কাৰণে বাকচ ইতিমধ্যে তলাবন্ধ কৰিলোঁ আৰু সাতটা মানে সংবাদ মাধ্যমৰ যি বিষয়ববীয়া আছে তেওঁলোকে তলাবন্ধ কৰিলে আৰু সেই বাকচটোৰ ভিতৰত আমি দলিলখনত আমি পূৰ্বৰ দৰে এইবাৰো আমি অনুমান কৰি লিখি থৈছোঁ যে এইবাৰ কোনটো দলে কিমান আসন পোৱাৰ সম্ভাৱনা আছে আৰু আশা কৰিছোঁ 2014, 2019, 2021ৰ দৰে এইবাৰো আমাৰ সমীক্ষা বা এইবাৰ আমাৰ মেজিকেল প্ৰেডিকশ্যন এইবাৰো 100% শুদ্ধ হ'ব যদিও এইবাৰ বহুখিনি প্ৰত্যাহ্বান আছে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ কাৰণে আমাৰ বহুখিনি প্ৰত্যাহ্বান হৈ গৈছিলে আমাৰ কোনো ধৰণৰ ৰেফাৰেন্স নাই সকলোবোৰ ভোটিং পেটাৰ্ণ সলনি হৈ গৈছিলে আৰু এটা পৰ্যায়ত ভোট গ্ৰহণ হোৱাটো সেইটো আমি পৰিকল্পনা কৰাই নাছিলোঁ এটা পৰ্যায়ত ভোট গ্ৰহণ হোৱাৰ লগে লগে আমাৰ কাৰণে গোটেই বস্তুটো আৰু বেছি কঠিন হৈ পৰিছিলে তথাপিও আমি প্ৰত্যেকটো সমষ্টিত প্ৰত্যেকটো ঠাইত প্ৰত্যেকজন ব্যক্তিৰ লগত গৈ পিনে আমি খবৰ ল'বলৈ চেষ্টা কৰিছোঁ আমি সঠিক গ্ৰাউণ্ড লেভেল এনালাইচিছ কৰিবলৈ আৰু লগতে যি মেজিকেল প্ৰেডিকশ্যন মেজিকেলি ফৰ্মুলা যিটো ইউজ কৰি আমি প্ৰেডিক্ট কৰোঁ যিকোনো আন বস্তু সেইবোৰো আমি কৰিবলৈ আমি যিখিনি পাৰোঁ আমি চেষ্টা কৰিছিলোঁ আৰু আশা কৰিছোঁ যে এইবাৰো আমি সফল হ'ব আৰু 100% শুদ্ধ হ'ব বুলি আমি আশা ৰাখিছোঁ মই কেৱল দলে কেইখন কোনটো দলে কেইখন আসন পাব সেনেকুৱাকৈ লিখা আছে কাৰণ মুখ্যমন্ত্ৰীটো যিহেতুকে যেতিয়া চৰকাৰ গঠন হ'ব আৰু চৰকাৰ গঠন হোৱাৰ পিছত কাক প্ৰক্ষেপ কৰে সেইটো তেওঁলোকৰ এটা ভিতৰৰ কথা সেইটো এটা দলৰ কথা ব্যক্তিগত ডিচিশ্যন দলৰ ডিচিশ্যন যিহেতুকে সেইকাৰণে তাতে সেইটো মেনশ্যন কৰা নাই যদিও মই মুখ্যমন্ত্ৰী সলনি হোৱাৰ কোনো ধৰণৰ আশা মই দেখা নাই যিটো ৰিজাল্ট ওলাব
কিন্তু এই যিটো এক্সিট পোল ওলাই আছে এই এক্সিট পোলৰ লগত আপোনাৰ যিটো পূৰ্বানুমান হয় তাৰে কিমানখিনি মিল আছে প্ৰায়বোৰ এক্সিট পোল মিলিছে যোৱা বৰ্ষবোৰত কি হয় আমি এক্সিট পোলৰ বহুত আগতে দি দিওঁ এইবাৰ যিহেতুকে নিষেধাজ্ঞা আছিলে সেইকাৰণে এক্সিট পোল আগতে ওলাল আমাৰ বাকচ বন্ধ যি প্ৰক্ৰিয়া সেইটো পিছত কৰিবলগীয়া হ'ল কিন্তু এইবাৰ প্ৰায়বোৰ এক্সিট পোলৰ লগত সমীক্ষা আমাৰ যি মেজিকেল প্ৰেডিকশ্যনৰ সমীক্ষা মোটামুটি মিলিছে প্ৰায়খিনি মিলিছে ইয়াতহে আচলতে কয়লা আৰু চিমেণ্টৰ আছে চিমেণ্ট আৰু কয়লাৰ কাৰণে পলিউশ্যনটো আহিছে গতিকে এইখিনিত আপোনালোকে চাব যে সাংঘাতিক ধৰণে একদম যোৰাবাটৰ পৰা একেবাৰে বৰ্ণিহাটলৈকে 7 কিলোমিটাৰ ডিষ্টেঞ্চত প্ৰায় আপোনাৰ 50তকৈ বেছি আপোনাৰ ফেক্টৰী আছে আৱৰ্জনা আপোনাৰ ডিঙৰাই থকা মোৰ নিজৰ ঘৰতে আপোনাৰ 200 মিটাৰ ডিষ্টেঞ্চত আছে ঘৰৰ ভিতৰলৈকে গোটেই আপোনাৰ চিমেণ্টে পুতি পেলাইগে ডেইলি আপুনি কাপোৰ ধুব লাগিব তেনেকুৱা এটা অৱস্থা ল'ৰা ছোৱালী পঢ়িব নোৱাৰে আমি কেইবাবাৰো তাত আমাৰ ৰাজহুৱা সভাও পাতিছো আমি দেখিছিলো এটা এক্সাম্পল ৰাতিপুৱা উঠি তাৰে মানুহে মোক ক'লে ৰাতিপুৱা উঠি বিল্ডিং ঘৰতেই ৰাতিপুৱা উঠি আমি যেতিয়া বাৰাণ্ডাত ওলাও গোটেই কলা পাউডাৰৰ নিচিনা দেখা পাওঁ তো মই একচুৱেলি কি হ'ল তাতে তেওঁলোকৰ ঘৰত যাওঁতে মই সুধিছিলো যে এয়া কি কলা কলা গুড়া গুড়া তেওঁলোকে ক'লে যে ইণ্ডাষ্ট্ৰি যে আছে তাতে কিবা কিবি জ্বলাই সেই ধোঁৱাখিনি তাৰ মানে পাউডাৰ বনি পিনে গোটেই বিয়পে একদম আমাৰ ঘৰত সেইটো অৱস্থা হয় আমাৰ ঘৰতে নহয় মানে চবৰে ঘৰত সেই অঞ্চলটোত আমাৰ যোৰাবাট বা বৰ্ণিহাট আপুনি যে ক'লে মানে এছিয়াৰ আটাইতকৈ পলিউশ্যন হোৱা ঠাই বুলি চিহ্নিত যে হ'ল আমি কেনেকে জীয়াই আছো তাত আপুনি যিটো দেখি আহিলে আমাৰ ঘৰতো হয় সেইটো অৱস্থা এনেকুৱা এটা পৰিস্থিতিত জীয়াই থাকিবলগীয়া হৈছে ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰে আপোনাৰ এই যিবিলাক ইণ্ডাষ্ট্ৰি আছে ওচৰত এই যন্ত্ৰবিলাকৰ শব্দৰ পৰা দিন ৰাত চলি থাকে সেইবিলাক এতিয়া আমি বন্ধ কৰিবৰ কাৰণে আমি কেইবাবাৰো আচলতে যোৰাবাট আমাৰ যি কমিটি আছে আমি আচলতে আপোনাৰ সকলোৰে চহী পাতি দি আমি ৰাজহুৱা সভা পাতি এপ্লিকেশ্যনো কৰিলো তাৰ পাছতে কিন্তু বন্ধ নকৰে পলিউশ্যনটো কৰি থাকক মানুহ এনেকে তিলকে জীয়াই থাকিবলৈহে তেওঁলোকে এৰি দিছে সেই বস্তু কৰি আছে গতিকে এইটো অত্যন্ত দুৰ্ভাগ্যজনক কাম কিছুমান হৈ আছে এতিয়া মূল প্ৰশ্নটো হৈছে আচলতে মিয়াই লোকচান বেছি কৰি আছে নে আপোনাৰ এই বহিৰাগত যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান ইয়াত গঢ় লৈ উঠিছে কৰ্পৰেট হাউচ বিলাক যে উঠিছে আজি অশোক সিংহাৰ আজি আদানী আম্বানী ৰামদেৱে বেছি ক্ষতি কৰিছে সেই কথাবিলাক যে আহিছে আপুনি চাবচোন ইয়াৰ গুৱাহাটীৰ পৰা উজনি অসমলৈ গৈ থাকিব হাইৱেৰ দুয়োপাৰৰ মাটিবিলাক কাৰ হাতত আছে মিয়াৰ হাতত আছে নে আপোনাৰ বহিৰাগত আপোনাৰ কৰ্পৰেট হাউচ বিলাকৰ আছে মাৰোৱাৰী বিহাৰী পাঞ্জাৱীৰ হাতত আছে বেপাৰী বিলাকৰ হাতত আছে সেই কথাবিলাক চাই ল'ব আপোনালোকে গতিকে ক্ষতি কাৰ পৰা বেছিকে হৈছে সেই কথাটো চাব এতিয়া আপোনাৰ মই এটা কথা কওঁ এতিয়া 6 জনগোষ্ঠীৰ কথাই কওঁ আৰু এতিয়া উপায় নাই বেয়া নাপাবা আমাৰ সকলোৰে কথা দেই ৰাইজ এই যে আমাৰ উজনি অসমটো আমি বচাব লাগে বুলি কোৱা হৈছে উজনি অসমততো মই দেখা নাই তিনিচুকীয়া যিটো আমাৰ তিনিচুকীয়ালৈ যদি যায় তাততো আমাৰ মিয়াৰ দপদপনি মই দেখা নাই তাত বহিৰাগত বিহাৰী দপদপনি দেখিছো আৰু বহিৰাগত আপোনাৰ বিহাৰী বা হিন্দী ভাষীয়ে কেতিয়াবা অসমীয়া খিলঞ্জীয়া মানুহক মাৰপিট কৰা দেখিছো আমি এতিয়া সেইবিলাক আমাৰ আগ্ৰাসন হয় নে নহয় সেই কথাটো আমি চাব লাগিব আমি মেইন জেগাত ঢুকি পাইছো নে আমি বেলেগ বস্তু এটা হিমন্ত বিশ্ব শৰ্মাই যিফালে দেখুৱাইছে সেইটো দেখিছো আমি মেইন জেগাত আমি দেখিছো নে নাই সঁচাকে তিনিচুকীয়া চহৰখন কাৰ আণ্ডাৰত আছে এতিয়া কাৰ দখলত আছে কেৱল তিনিচুকীয়া নহয় অসমৰ উজনি অসমৰ টাউন বিলাক কাৰ আণ্ডাৰত আছে মিয়াৰ আণ্ডাৰত আছে নে মিয়াৰ দখলত আছে নে মিয়াৰ আগ্ৰাসনত আছে নে বহিৰাগত বিহাৰী মাৰোৱাৰী পাঞ্জাৱীৰ হাতত আছে সেই কথাবিলাকো আমি চাব লাগে এতিয়া সমষ্টিবিলাক যে আপোনাৰ নিজৰ হাতত ৰাখিব লাগে বুলি আমি 6 জনগোষ্ঠীৰ যিটো মুভমেণ্টত যে কৈ আছো আমাক ৰাজনৈতিক অধিকাৰ লাগে আমাৰ সমষ্টিবিলাক আমাৰ হাতত থাকিব লাগে কোন মিয়া তাতে এমএলএ আছে সেই প্ৰশ্নটো আছে তেনেকুৱা নহয় কথা বতৰাবিলাক আমাৰ মাটি সম্পত্তি বিলাক আচলতে এই হিন্দী ভাষী একাংশই দখল কৰিলে সেইটো আমি ৰিকভাৰী কৰিব নোৱাৰো চৰকাৰ কৈ থাকিলে চৰকাৰ তেওঁলোকৰ পক্ষতহে অৱস্থান কৰে সেইবিলাক আমি চাব লাগে এতিয়া অসমত যিমান সংগঠন আছে আমি সকলোবিলাক সেইবিলাকহে চাব লাগে কেৱল আপোনাৰ সেইটো 10 কিলোমিটাৰ খেদি দিলে কাজিৰঙা আপোনাৰ ৰাষ্ট্ৰীয় উদ্যানত বেদখল কৰিছে মুছলমানে বুলি তাত উচ্ছেদ কৰি এই পাৰলৈ লৈ আহিলে 10 কিলোমিটাৰো নহয় তাত 3-4 কিলোমিটাৰ ডিষ্টেঞ্চলে ইপাৰৰ পৰা সিপাৰ কৰি দিলে বাংলাদেশী খেদা আপোনাৰ আমাৰ অসমৰ আগ্ৰাসন বন্ধ কৰা বুজাব নেকি সেই কথাটো কওক আপোনালোকে গতিকে সেই মূল কথাবিলাক আমি দেখিব লাগিব আমি আচল জেগাত ধৰিব লাগিব এতিয়া আপুনি মিয়া কৰি গালি পাৰি থাকিলেওতো সমস্যা সমাধান নহয় সেই কথাবিলাক কৈছো মানে সমাধান এটা ওলাব লাগে তেওঁলোকে যদি প্ৰকৃততে বাংলাদেশী তেওঁলোকক পঠোৱা ব্যৱস্থা কৰক সেই কথাটো মানে বাংলাদেশী আমি কোনো কাৰণতে আচলতে অসমে ৰাখিব নোৱাৰো সেইটো আমাৰ সকলোৰে কথা অসমৰ কোনো মানুহে এজনো বিদেশী অসমত আচলতে সংস্থাপন হোৱাটো নিবিচাৰে কিন্তু বিজেপিয়ে আনিছে
বিজেপিয়ে এতিয়া কা বলবৎ কৰি আপোনাৰ বাংলাদেশ পাকিস্তানৰ আফগানিস্তানৰ পৰা তেওঁলোকে যিবিলাক আচলতে 1971 চনৰ পৰা এতিয়া 2024 চনৰ 31 ডিচেম্বৰলৈকে যিমান মানুহ আহিছে 6টা ধৰ্মৰ মানুহ তেওঁলোকক ইয়াত সংস্থাপন দিছে, ইয়াত নাগৰিকত্ব দিছে, ইয়াত মুখ্যমন্ত্ৰী পাতিব কাইলে, সেইটো কাম কোনে কৰিছে? আৰু এটা কথা আপোনাক ক'ব লৈছো, যেনেকুৱা কথা আপুনি ST 6 জনজাতি আপোনাৰ ST-কৰণৰ কথাত আপুনি ক'লে যে যিখিনি ইয়াতে এক্সিষ্টিং ST তেওঁলোকৰ অসুবিধা হৈ যায় বা হৈ যাব, যি দেখা পোৱা গৈছে প্ৰতিবেদনত। হয় হয়। তো ইতিমধ্যে যদি বাংলাদেশৰ পৰা বা পাকিস্তানৰ পৰা বা আফগানিস্তানৰ পৰা মানুহ আনি ইয়াতে এনেকে এষ্টাব্লিছ কৰা যায়, তেওঁলোক ইয়াৰ চিটিজেন বনে, আমাৰ ইয়াৰে এক্সিষ্টিং মানুহ যিসকল আজি চাকৰি পোৱা নাই, 10জন ল'ৰা আপুনি যদি মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ডিগ্ৰী ভালকে শিক্ষিত ল'ৰা এজন যদি আপুনি চাই চাকৰি এটা নাপায়, তেওঁলোকৰোতো ইয়াতে কম্পিটিশ্যন এটা হৈ যাব। ডেফিনেটলি সাংঘাতিক ধৰণৰ এটা বুজা আহিব। আৰু এতিয়াও দেখিছে যে আমাৰ সাধাৰণ চাকৰি এটা ওলালে আপোনাৰ 5000 থাৰ্ড গ্ৰেডৰ যদি চাকৰি ওলায় তাত আপোনাৰ প্ৰায় 30-40 লাখ আপোনাৰ তাত এপ্লিকেণ্ট ওলায়, আবেদনকাৰী। ইঞ্জিনিয়াৰিং পাছ, MA পাছ, BA পাছ, ডক্টৰেট কৰি থকা মানুহ ওলায় থাৰ্ড গ্ৰেড চাকৰি কৰা আবেদন কৰা। সেইবিলাক আমি দেখি আছো। নতুন বুজা ল'ব পৰা অৱস্থাত নাই অসম, আৰু লোৱা উচিতো নহয়। অসম এনেও আপোনাৰ খিলঞ্জীয়া মানুহৰ হাতত নাই এতিয়া। সেই কথা বতৰাবিলাক আপোনালোকে দেখি আছে সন্মুখত। গতিকে আমি এই চৰকাৰটোৰ পলিচিটো আমি ভালকে অনুধাৱন কৰিব পাৰিব লাগিব। তেওঁলোকৰ মূল কথাটো হৈছে শাসনত থাকিবৰ কাৰণে তেওঁলোকে যি ধৰণৰ আচলতে এজেণ্ডা ফিক্স কৰিব পাৰি সেইটোৱে কৰি থাকে। এতিয়া আপোনালোকে দেখিছে এতিয়াতো কাৰ বিষয়টোক লৈ আমাৰ মানুহে একো মূৰ নুঘুমায়, কিন্তু আমি সকলোৱে কৈ আছো যে অসম অবৈধ বিদেশী ডাষ্টবিন নহয়। তাৰ পাছতো কিন্তু কাৰ জাপি দিয়া হ'ল, তাৰ পাছতো আমি বিজেপিকে ভোট দিলো। এতিয়াতো কৈ দিলে নহয় আপোনাৰ এই 2014 চনৰ 31 ডিচেম্বৰৰ পৰা এতিয়া 2024 চনৰ 31 ডিচেম্বৰ হৈছে। কাইলে আপোনাৰ 2031 চনৰ 31 ডিচেম্বৰ হ'ব। পৰহিলে আপোনাৰ দেখিব যে 41 চনৰ 31 ডিচেম্বৰ এতিয়া এক্সটেণ্ড হৈ গৈ থাকিব। সেইবিলাক কাৰ ফলস্বৰূপে আছে? কাৰ ফলস্বৰূপে? নাগৰিকত্ব সংশোধনী আইনৰ ফলস্বৰূপে এইবিলাক আহি আছে। নটিফিকেশ্যন আহি থাকিব তেনেকে, চিৰিজ অফ নটিফিকেশ্যন। তাৰ পাছত অসমৰ অৱস্থাটো আপোনালোকে চাব। ত্ৰিপুৰা হ'ব। ত্ৰিপুৰা আপোনালোকক কৈ দিছো, তাত আপোনাৰ এই বাংলাদেশৰ পৰা অহা মানুহে, নতুনকে অহা মানুহে ইয়াত অসমৰ মুখ্যমন্ত্ৰী হ'ব, তেওঁলোকে অসমৰ ভৱিষ্যত নিয়ন্ত্ৰণ কৰিব। সেই কথা বতৰাবিলাক আপোনালোকে মনোনিৱেশ কৰক। চাওক, এই হিতাধিকাৰী পলিটিক্সটোত ভৰি দি চৰকাৰে কিবা ভুল সিদ্ধান্ত ললেও মাত বোল নকৰিব, এনেকেইটো আমি চৰকাৰখনক আগবঢ়াই দিয়া নিচিনা হৈছে। গতিকে অসম বিপদত আছে এতিয়া। ত্ৰিপুৰাৰ ক্ষেত্ৰত যদি আপুনি চাব যায়, ত্ৰিপুৰাৰ কেবিনেট মিনিষ্টাৰ পদ এটা ল'ব কাৰণেও তাৰে লোকেল মানুহে তৰ্পিব লগা হৈছে। তাত কৈছোৱে এতিয়া ত্ৰিপুৰা আৰু অসমহে আৰু এতিয়া বিদেশী চৰণীয়া পথাৰ বহিৰাগতৰ। তাত আপোনাৰ বাংলাদেশী মূলৰ মানুহ আহি মুখ্যমন্ত্ৰী হৈ যোৱা নাই জানো? আমাৰ এই বিপ্লৱ দেৱ সেইটো মুখ্যমন্ত্ৰী হৈ গলগে। ত্ৰিপুৰাত সেই অৱস্থা হ'ল। আমাৰ ইয়াত সেইটো একদম আহি আছে। এইটো দেখা নাই জানো আপুনি? বাংলাদেশৰ ঢাকাত জন্ম হৈছো বুলি কৈছিল নহয়, কি নাম তেখেতৰ? এইটো আমাৰ হোজাইৰ বিধায়ক, কি নাম আছিলে? এই যে কি নাম? শিলাদিত্য তেওঁ নিজে আপোনাৰ বাংলাদেশত জন্ম, তেওঁ নিজে কৈছেও সেই কথা। গতিকে সেইবিলাক আমাৰ অসমত চব হৈ যায়। হাৰিয়ানাৰ পৰা আহি এতিয়া অসমৰ ভৱিষ্যত নিয়ন্ত্ৰণ কৰিব পৰা মানুহ আজি অশোক সিংঘাল হৈ গল। তেওঁহে অসম কি হব, অসমৰ ডিলিমিটেশ্যন কেনেকে হব, অসমৰ ভৱিষ্যত পৰিকল্পনা প্ৰযোজনা তেওঁলোকে কৰে এতিয়া অশোক সিংঘালে। গতিকে সেইটো আমি চকুমুদি চাই আছো, সেইবিলাক চলি আছে। গতিকে অসমক বচাবৰ কাৰণে আমি সকলোৱে অসমৰ ভৱিষ্যতৰ স্বাৰ্থত সঁচাকে আচলতে চিন্তা কৰাৰ প্ৰয়োজন হ'ল। এতিয়া গৰম গৰম ডাইলগ টিভিত মাৰি থাকিলে আমি অসম নিৰাপদ নহওঁ। বহুতে মিয়াটোকে দেখুৱাই কৈ থাকে, বাকী অসমটো সঁচাকে কোনে লুটিছে, অসমক কোনে বৰবাদ কৰিছে, অসমৰ ভৱিষ্যত কোনফালে গতি কৰিছে, সেই পৰ্যায়লৈকে আমি যাব পৰা নাই। মিয়াও আছে, মিয়াও বিদেশী থাকিব ডেফিনেটলি। মিয়াও থাকিব, বেলেগ আপোনাৰ হিন্দু যে নাথাকিব তেনেকুৱা কথা। হিন্দুটো বেছিয়ে আহি গ'ল। NRCত সেই প্ৰমাণো হৈছিলে যে 19 লাখৰ ভিতৰত প্ৰায় 16 লাখ আপোনাৰ হিন্দু বাংলাদেশী আহিছিলে, ওলাইছিলে NRCৰ পৰা চূড়ান্ত খচৰৰ পৰা বাদ পৰিছিলে। গতিকে মুছলমান বিলাকতকে ডেফিনেটলি হিন্দু জনসংখ্যা বেছি NRCৰ মতে। গতিকে সেই কথা বতৰাবিলাক আমি এতিয়া হিন্দু আছে কাৰণে একচেপ্ট কৰিম নেকি? আমাৰ মূল কথা কি আছিলে না, যে 1971 মানে আপোনাৰ 25 মাৰ্চৰ পাছত অহা এজনো মানুহক আমি নলওঁ। তেওঁ ভগৱান হওক, আল্লাহ হওক, তেওঁ যীশু হওক, যোনে নহওক, যি ৰূপ ধাৰণ কৰি অসমত প্ৰৱেশ নকৰক কিয়, যদি তেওঁ আহিছে তেওঁ বিদেশী যাব লাগিব। সেই কথাই আমি কৈ আছিলো। গতিকে সেই কথাটো আমাৰ অসমীয়া জাতিৰ কথা আছিলে, আৰু সেইটো আমি পাহৰি থকাটো উচিত নহয়। আমি অসমীয়াই নিজক নিচিনিলে ভূপেন দাই কোৱাৰ নিচিনাকে অসম ৰসাতলে যে যাব, সেই কথাটোৱে আহি আছে সন্মুখত। সেইটোকে দেখি আছো মই। সেইখিনিয়ে
জানে 4 তাৰিখত আমাৰ কাউণ্টিঙৰ প্ৰক্ৰিয়া কৰা যাব আমাৰ 3টা LAC চিপাঝাৰ মংগলদৈ আৰু দলগাঁও 3টা LAC কাউণ্টিং কৰা যাব আৰু ইয়াৰ কাৰণে যিবিলাক মানে এৰেঞ্জমেণ্ট কৰিব লাগে উইথ ৰেচপেক্ট টু সিকিউৰিটি আৰু কাউণ্টিঙৰ হলৰ ভিতৰত যিখিনি এৰেঞ্জমেণ্ট কৰিব লাগে সেইটো আমি কৰিছোঁ আৰু ঠিক আমাৰ ECI গাইডলাইনৰ মৰ্মে আমাৰ 3 লেয়াৰ কৰ্ডনিং সিস্টেম থাকিব লাগে সিকিউৰিটিৰ কাৰণে সো আমাৰ আউটাৰ লেয়াৰ থাকিব আপোনাৰ মংগলদৈ কলেজৰ মেইন এন্ট্ৰি গেট অকল কাউণ্টিঙৰ কাৰণে জাষ্ট সেই বাহিৰৰ গেটটো খোলা থাকিব অনলি 1 গেট আৰু বাকি গেটবিলাক বন্ধ থাকিব আৰু ইয়াতে সাৰ্জন মেজিষ্ট্ৰেট ডিটেইল কৰা হৈছে আৰু ইয়াৰ লগতে আমাৰ সেকেন্ড লেয়াৰ থাকিব কাউণ্টিং হলৰ মানে হেৰি বাউণ্ডাৰী বলৰ মানে বাউণ্ডাৰী কৰাৰ কাৰণে আৰু তাত আমাৰ 6টা DFMD বিলাক থাকিব আৰু তাৰ ভিতৰত আপোনাৰ কাউণ্টিং হলত একেবাৰে বাহিৰত আমি একেবাৰে ইনাৰ লেয়াৰটো কৰিছোঁ আৰু প্ৰত্যেক লেয়াৰত আমি মানুহবিলাক ডিটেইল কৰিছোঁ যাৰ যোগেদি আমি চেক কৰিম কি তেওঁলোকৰ মানে যি মানুহ সোমাবলৈ লৈ আছে তেওঁলোকৰ ওচৰত ভ্যালিড ID কাৰ্ড আছে কি নাই আৰু আমি যি লিষ্ট অথৰাইজ কৰিছোঁ সোমাবলৈ সেই লিষ্টৰ মতে আছে কি নাই সো দ্যাট মানে কোনো আনঅথৰাইজ মানুহ কাউণ্টিং হলৰ ভিতৰতে বা ইভেন থাৰ্ড লেয়াৰ কৰ্ডনিঙৰ ভিতৰতে সোমাব নোৱাৰে কিমান কৰ্মচাৰী নিয়োগ কৰা হৈছে আৰু ৰিজাৰ্ভেশ্যনৰ কাৰণে কিমান কৰ্মচাৰী থাকিব আমাৰ 300 মানুহ আমি অলমোষ্ট দিছোঁ মানে কাউণ্টিং ষ্টাফ হিচাপে আৰু তাৰ বাহিৰে আমাৰ বিভিন্ন মানে চেলৰ মানুহ থাকিব যেনেকৈ ফুড চেল মিডিয়া চেল আৰু আমাৰ ID কাৰ্ড চেল সো আমাৰ বেলেগ ল এণ্ড অৰ্ডাৰ এটা টীম আছে সো মানে ইয়াৰ বাহিৰে বহুতখিনি মানে চৰকাৰী মানুহ ইয়াৰ লগত জড়িত কৰা হৈছে সো দ্যাট কাউণ্টিং আমাৰ পিছফুল হয় ৰাজনৈতিক দলসমূহ কিবা থাকিব নেকি আমি তেওঁলোকৰ লগত যোৱাকালি এটা মিটিং কৰিছিলোঁ আমাৰ ECI কি নিৰ্দেশনা আছে তেওঁলোকক আমি অলৰেডি কমিউনিকেট কৰি দিছোঁ আৰু তেওঁলোকক আমি অনুৰোধ কৰিছোঁ আৰু আহ্বান জনাইছোঁ কি আমাৰ তেওঁলোকে আমাক কপাৰেট কৰে সো দ্যাট আমাৰ কিবা ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো ক্ৰিয়েট নহয় কাউণ্টিঙৰ সময়ত কাউণ্টিং কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু কৰ্মচাৰীসকলক কেনেধৰণে আপুনি আহ্বান জনাব কেতিয়া সোমাব লাগিব কেন্দ্ৰীয় গেট প্ৰৱেশ পত্ৰ কেতিয়া খুলিব আমাৰ 8টা এজ পাৰ গাইডলাইন 8 AM আমাৰ কাউণ্টিং আৰম্ভ হ'ব লাগে আৰু 7 AM আগে সকলোৱে মানে ভিতৰত আহি গৈ নিজৰ ওতটো ল'ব লাগে আৰু সমক্ষত সো সেইটো আমি জনাইছোঁ আৰু আমাৰ এণ্ট্ৰিবিলাক আমাৰ 6 AM পৰা আৰম্ভ হৈ যাব আৰু আমাৰ নিজৰ মানুহ তাতে 5 AM মূৰত থাকিব সো দ্যাট যেতিয়া আমাৰ 6 AM এণ্ট্ৰিবিলাক আৰম্ভ হয় সো আমাৰ টিমটো তাত 5 AM পৰা ষ্টেচন থাকে নিৰ্দেশনা কেনেধৰণে থাকিব মোবাইল ফোনে হওক কাগজ পত্ৰ হওক আন সামগ্ৰীসমূহ কেনেধৰণে নিৰ্দেশনা সো আমাৰ গাইডলাইনছৰ মতে আমি বহুতখিনি বস্তু মানে ভিতৰত যাবলৈ দিব নোৱাৰোঁ সো জাষ্ট অকল আমাৰ কাউণ্টিং এজেণ্টছবিলাক নিজৰ হাতত পেন লৈ যাব পাৰে কাগজ লৈ যাব পাৰে 17C এটা কপি লৈ যাব পাৰে এটা নোটপেড লৈ যাব পাৰে তাৰ বাহিৰে তেওঁলোকে কোনো ধৰণৰ মানে ইলেক্ট্ৰনিক্স ডিভাইচেছবিলাক লৈ যাব নোৱাৰে জাষ্ট সেই 4টা বস্তু এলাউড আছে এইটো আমি তেওঁলোকক জনাই দিছোঁ আৰু পাব্লিকৰ কাৰণে কেনেধৰণে আপোনালোকে জনাব পাব্লিকে যেতিয়া এৱাৰনেছৰ কাৰণে তেওঁলোকে অপেক্ষা কৰি থাকিব আৰু কিমান সময় মূৰে আমাৰ যেতিয়া আৰু ফাইলৰ পৰা যেতিয়া সেই ফাইনেলাইজেশ্যন হ'ব তো ফাইনেলাইজেশ্যন হোৱাৰ পাছত আমি ৰাউণ্ড ৱাইজ আমি মিডিয়া চেলকে জনাম লগতে আমাৰ এটা পাব্লিক এনাউন্সমেণ্ট চিষ্টেম থাকিব মেইন গেটত সো DIPRৰ যোগেদি সেই পাব্লিক এনাউন্সমেণ্ট চিষ্টেমত বি এনাউন্সমেণ্ট হৈ থাকিব ৰাউণ্ড ৱাইজ ফৰ অল দ্য 3 LACs